উজনি অসমৰ ভয়াবহ এই বানৰ শিহৰণকাৰী কিছু বৰ্ণনা শিশু সন্তানসহ আম গছত উঠি প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী মহিলাই কোবাল খুঁটৰ মাজত 13 ঘণ্টা ধৰি আশ্ৰয় লৈ আছিল গছজোপাত গছত আশ্ৰয় লৈছিল মহিলাগৰাকীৰ 3 আত্মীয়ও গছৰ তলেৰে বৈ আছিল তেতিয়া পানীৰ কোবাল খুঁট আৰু ভয়ংকৰ সময়ৰ এই শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে ৰেখামণি গগৈ আৰু কল্পনা গগৈয়ে মানুহ বাচিবলৈ মোবাইলতো লোৱা আছে নেকি এতিয়া আমাকে বেলেগ এটা এছাইনমেণ্ট আছিলে সোণাৰী বিহুবৰ চন্তক নাজিৰাত নাগালেণ্ডৰ পৰা বৈ অহা বিধ্বংসী বানৰ প্ৰাবল্য কিমান আছিলে আৰু কেইটামান দৃশ্য আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ মই বৰ্তমান য'ত আছোঁ এয়া হৈছে হোলাং কাটনি গাঁও আৰু এই হোলাং কাটনি গাঁৱৰ এজোপা গছত উঠি আছিলে 4 গৰাকী মহিলা আৰু এটি শিশু মুঠ 5 গৰাকী লোক এই গছজোপাতে হোলাং কাটনি গাঁৱৰ ৰেখামণি গগৈৰ বাসগৃহতে থকা এই যিজোপা আম গছ সেই আম গছজোপাৰ ফেৰেঙনিত 2 গৰাকী মহিলা 2 গৰাকী যুৱতী আৰু এটি শিশু উঠি আছিলে আৰু এই পথটোত আমি য'ত বৰ্তমান আছোঁ ইয়াতে প্ৰায় 8-9 ফুট উচ্চতাৰে পানীৰ ঢল বৈছিলে আৰু তেওঁলোকে সময় পোৱা নাছিলে যেতিয়া ঘৰৰ ভিতৰত পানী চিলচিলীয়া পানী সোমাব খুজিছিলে তেতিয়া তেওঁলোক এনেধৰণৰ পৰিস্থিতিৰ প্ৰতি সাজু নাছিলে আৰু যেতিয়া তেওঁলোকে যে বান আহিছে বা সাধাৰণ বান বুলি তেওঁলোকে ভাবিছিলে কিন্তু যেতিয়া তেওঁলোকে দেখিলে যে মাত্ৰ 45 মিনিট 1 ঘণ্টাৰ ভিতৰতে সেই বানে এনে তীব্ৰ ৰূপ ধাৰণ কৰিলে এনে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে য'ত নেকি মুহূৰ্তৰ ভিতৰতে 8-9 ফুট উচ্চতাৰে পানী ববলৈ ধৰে আৰু তাৰ পিছত এই মহিলাগৰাকীয়ে যি ধৰণে সাহসেৰে নিজৰ লগতে কণমানি শিশুটিৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে যি কৰিলে আমি তেখেতসকলৰ মুখেৰে শুনিব বিচাৰোঁ আপুনি ৰেখামণি গগৈ হয় আৰু আপুনি কল্পনা গগৈ বাইদেউ অলপ ক'ব নেকি সেইদিনাখনৰ দিনটোত কি হৈছিলে সেইদিনাখনৰ দিনটোত মানে এনেকুৱা এটা ঘটনা ঘটি গ'ল মানে কি হ'ল নিজৰ সন্তানক বচাবলৈ আহি মানে আম গছৰ ওপৰত আশ্ৰয় লগা হ'ল বিশেষকৈ খুৰী যদি নথকা হ'লে হয়তো মই নাথাকিলোহেঁতেন এওঁৰ মানে কান্ধত উঠি মই মানে গছৰ ফেৰেঙনিত আশ্ৰয় ল'ব লগা হ'ল হয়তো এওঁ নথকা দিন মই হয়তো ল'ৰাটোৰ সৈতে হয়তো উটি যাবলগীয়া হ'লহেঁতেন মানে এনেকুৱা পৰিস্থিতি যাতে মানে ক'বলৈ মানে একো মানে আৰু ল'ৰাটো আমি 12 বছৰ মূৰত পাইছোঁ এখন পৃথিৱীলৈ 12 বছৰ মূৰত বিয়া 12 বছৰ মূৰত পাইছোঁ সন্তানটো 12 বছৰ পিছত মোৰ মানে বিয়া সোমোৱা 12 বছৰ পিছত এই সন্তানটো হৈছে আমাৰ 5জন ককাই ভিতৰত প্ৰথম নাতি তাকে পাইছোঁ আমি 12 বছৰ মানে বৰ্তমান ঘৰত নাই ঘৰত হৈছোঁ মই আৰু কিমান ঘণ্টা আপোনালোকে অলপ যদি এইফালে আহে আৰু কিমান ঘণ্টা আপোনালোকে এই গছজোপাৰ ওপৰত উঠি থাকিব লগা হয় আমি ৰাতি 7টা বজাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে গছজোপাৰ ওপৰতে বহি থাকিলোঁ মইতো একদম সৰু ডাল এটাত উঠি বহি আছো ল'ৰাটো লৈ পিনে ল'ৰাটোৱে মানে কৈছে মা আমি মানে গছপাত খাই থাকিব লাগিব পিয়া লাগিছে তাৰ ভোকো লাগিছে ল'ৰাটোৱে কৈছে মা গছপাতকে খাই জীয়াই থাকিম এনেকৈ কৈছে ল'ৰাটোৱে আৰু বাইদেউ গোটেই মানে গছত উঠিবৰ কাৰণে সাহসটো আপুনি যোগালে চাগে মানে প্ৰথমে মানে আমাৰ সৰুজনী ছোৱালী তাইক কৈছে ভনীয়েকক কৈছে যে দেহা মই গছত উঠিলোঁ নি আমাৰ ভণ্টি ছোৱালীজনীয়ে কৈছে কি বা তুমি উঠা বোলে মই সাহস কৰিম তাই কাণত তুলি পিনে বাইকক তুলিছে বাইকক তোলাৰ পাছত বেগ 2টা তুলিছে তাই ডকুমেণ্টছখিনি বচাইছে মানে মোৰ সৰুজনী ছোৱালীয়ে তাৰপৰা এই ল'ৰাটোক বচাবৰ কাৰণে আমি 3জনী তলৰ ফালৰ পৰা তাক দাঙিছোঁ ল'ৰাটোৱে খুব কান্দিছে যে মই মা নুঠো মোৰ ভয় লাগিছে পৰি যাম সি খুব কান্দিছে তাৰপৰা মই একো নহয় বোলো 3জনীয়ে দি পঠিয়াই দিছোঁ তাৰপৰা আমাৰ ভণ্টি ছোৱালীজনীক তুলিছোঁ দেহাক ক'লোঁ মোৰ তই কাণত উঠি যায় যেনে তেনে তাই শকত মানে পৰি গৈছে তাই মানে কৈছে মই নোৱাৰোঁ যে তাই খুব কান্দিছে তাই তাৰপৰা মই তই পাৰিব লাগিব এনেকৈ ক'লোঁ তাৰপৰা ক'লোঁ কি তাইক তুলিলোঁ তাইক তোলাৰ পাছত তুলিলোঁ এই কৈছে কি খুৰী আপুনি নোৱাৰিব নহয় তুলিব মই কেনেকৈ উঠিম মই তই উঠ বোলো কৈছোঁ যেনে তেনে তাইক তুলিলোঁ তাইক তোলাৰ পাছত মানে মোৰ মানে পৰি গ'লোঁ নহয় জীয়াখনৰ পৰা পৰি যোৱা মাত্ৰ মোক পাকনীয়ে লৈ গুচি গ'ল আকৌ ঘূৰণীয়া পাকনীতে মোক গছজোপাত দিলে গছজোপাত এডাল ৰছী আছে ৰছীডালত ধৰি মই কিমানবাৰ চেষ্টা কৰিছোঁ অকলে মানে তেহেঁতক বচাই পিনে তাৰপৰা মেখেলাখন খুলি ফেৰেঙনি লগাই ভৰি দি পিনে উঠিছোঁ মই ওপৰত মানে এই বাইদেউগৰাকীৰ সাহস আৰু তেওঁৰ আইডিয়া তেওঁ যিখিনি
তেওঁৰ সেই সময়ত কমন চেঞ্চ সেই তাৰ বাবেই আপোনালোক গোটেই পৰিয়ালটো বাচিলে সেইটো কাৰণে আমি বাচিলোঁ এওঁ যদি নথকাহেঁতেন মানে আমি গোটেই কেইগৰাকীয়ে মানে উটি যাবলগীয়া হ'লহেঁতেন বাইদেউ পানী যেতিয়া আপোনালোকে সোমোৱা দেখিছে প্ৰথম যেতিয়া একাঠু বা চিলচিলীয়া পানী যেতিয়া আহিছে তাৰ পৰা আপোনালোকৰ মানুহ ডুব যোৱা পানী যেতিয়া পথটোৱে বাগৰিছে কিমান সময় পাইছিলে হাতত মাত্ৰ খুবটো আমি 10-20 মিনিটৰ ভিতৰত মানে পানী ভৰ্তি এনে চিলচিলকে পানী ভৰি হওঁতে হয়তো আমি মানে ভিতৰৰ কিছুমান বস্তু বচাব বিচাৰিছিলোঁ ওপৰত ৰখা নাজানো ইমান ডাঙৰ যেতিয়া মানে অলপ এআঁঠু হ'ল মা ল'ৰাটোৱে কৈছে মা পানী বহুত হৈ গ'ল কি কৰিবা তাৰপিছত মই ক'লোঁ বতা ব'ল আমি বাহিৰলৈ ওলাই যাম মা আছিলে মাকো ক'লোঁ মা ব'লক বাহিৰলৈ ওলাই যাওঁ মানে বাহিৰলৈ ওলাই আহি জপনামুখ নাপালোহি পানী মানে ইমানখিনি হ'লেই মানুহজন ওলাই আহিব নোৱাৰিলে তেওঁ সেই ঘৰৰ চটীৰ ওপৰত উঠি টিং কাটি পিনে ওপৰলৈ গুচি গ'লগৈ মানে কি মোৰ দেউৰটোৱে বচাব বিচাৰিছিলে তেওঁলোকৰ ঘৰৰ পৰা আৰু তেওঁলোকৰ এজনে বচাব বিচাৰিছিলে বাঁহডাল মানে দিছে কিন্তু বাঁহডাল আমি ধৰিব পৰা নাই তেহেঁতক কৈছোঁ তেহেঁতি কৈছে কি এঘণ্টাৰ ভিতৰতে যি হৈছে হৈছে এঘণ্টা নহয়